সো মই আৰু মোৰ ফ্ৰেণ্ড আহিলো আজি এটা বিশেষ জেগালে প্ৰথমতে টিকেটটো কাটি লওঁ নহলে এন্ট্ৰি নাপাম বাই দ্য ৱে মই আহিলো কলে ৰংঘৰ ইণ্ডিয়া নহয় এছিয়াৰ ফাৰ্ষ্ট এম্পি থিয়েটাৰ যোনটো আমাৰ অসমৰ বাবে ডাঙৰ এটা গৌৰৱ আৰু আহিয়ে দেখিলো এখন ডাঙৰ মেপ য'ত মানে গোটেই ৰংঘৰ এৰিয়াটো ডেছক্ৰাইব কৰা হৈছিলে আৰু এইখন হৈছে মেইন এন্ট্ৰেন্স যাপা সিধাই ৰংঘৰটো যাবলৈ পাৰি ৰংঘৰ ফিল্ডত আপোনালোকে এনেধৰণৰ বহুতো ষ্ট্ৰাকচাৰ দেখিব হ'ব যোনবিলাকে বুজায় যে সেই সময়ত ৰজাই ৰংঘৰৰ ওপৰৰ পৰা বহি এনেধৰণৰ খেলসমূহ উপভোগ কৰিছিল এই দুইমহলীয়া অট্টালিকাটো নিৰ্মাণ কৰিছিলে আহোম স্বৰ্গদেউ পৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দত মৃৎশিল্পৰ নানা তৰহৰ ফুললতা জ্যামিতিৰে সজ্জিত এই অট্টালিকা দুইমূৰে দুটা ঘৰিয়াল শিল্পস্বৰূপে সজ্জিত এখন উভতা নাৱৰ আৰ্হিৰে এই অট্টালিকাৰ শীৰ্ষভাগ ৰংঘৰ বাকৰি নানা ধৰণৰ খেল যেনে মল্লযুদ্ধ মহৰ যুঁজ কুকুৰাৰ যুঁজ হেনচৰাই যুঁজ আদি খেলোৱা হয় আৰু তাকে উপভোগ কৰিবলৈ স্বৰ্গদেৱে এই ৰংঘৰটো সজাইছিল মই বাৰু আজিলৈ আহিছো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব